দেখাত সাধাৰণ যেন লগা এটা কমেণ্টৰ বাবে আঠুকাহি ক্ষমা খুজিব লগা হ'ল এজন অসমীয়াই। অসমৰ পৰা বাংলাদেশী খেদিব পাৰিবনে বুলি কৰা সমালোচনাত জ্ঞানী মানুহৰ দৰে উত্তৰ নিদি আঠু কহোৱাৰ যুক্তি ক'ত? প্ৰথমে চাওক এই কমেণ্ট। মিছাকৈ খিলঞ্জীয়া মানুহৰ সময় নষ্ট, টকা নষ্ট। মই আধা কাপোৰ পিন্ধি এমাহ ঘূৰিম। বীৰ লাচিত খানাই যদি আন্দোলন কৰি যদি অসমৰ পৰা বাংলাদেশী খেদিব পাৰে। এয়া আছিল বিৰক্ত গগৈয়ে কৰা কমেণ্ট। জাতীয় সংগঠনৰ তথাকথিত নেতাৰ কাণ্ড চাওক। সামাজিক মাধ্যমত কৰা এটা কমেণ্টক লৈ লাচিত সেনাৰ নেতাই আঁঠু কহাই কাণত ধৰালে আহোম যুৱকক। যেতিয়া কোনো সমাজ বিৰোধী অথবা জাতি বিৰোধী কাম কাজ এটা জাতীয় সংগঠনৰ দৃষ্টিগোচৰ হয়, তেতিয়া সংগঠনটোৱে সেই বিষয়টো প্ৰশাসন চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো দায়িত্ব অথবা কৰ্তব্য। কিন্তু সেয়া নকৰি নিজেই আইন হাতত তুলি ল'লে সেই দায়িত্ব লোকে সহজভাৱে ল'ব পৰা নাই। তেনে এক ঘটনা সংঘটিত হৈছে টিয়কত। এগৰাকী আহোম সম্প্ৰদায়ৰ যুৱকক সাধাৰণ এক ঘটনাৰ বাবে অত্যাচাৰ চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ বিৰুদ্ধে। বীৰ লাচিত সেনাৰ কেইবাগৰাকীমান তথাকথিত নেতাই বিৰক্ত গগৈ নামৰ এইজন যুৱকক আঁঠু কহাই কাণত ধৰাবলৈ বাধ্য কৰা ঘটনা সংঘটিত হৈছে। কি অপৰাধ কৰিছিল বিৰক্ত গগৈ নামৰ এই যুৱকজনে? সামাজিক মাধ্যমত এটা কমেণ্ট কৰাৰ কাৰণে আক্ৰমণৰ বলি হ'ল নেকি এইজন অসমীয়া যুৱক? মই এজন অসমীয়া ল'ৰা, প্ৰকৃত আহোম ল'ৰা। অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা, অসমৰ প্ৰতিটো জাতীয় দল সংগঠনক মই ছাপোৰ্ট কৰোঁ। কিন্তু বীৰ লাচিত সেনা সৈনিকৰ টিয়ক আঞ্চলিকৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছিলোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ। মানে এইটো কাৰণে লিখিছিলোঁ, মানে অকল আন্দোলন কৰিয়ে বাংলাদেশী খেদিব নোৱাৰে। চৰকাৰৰ লগত যদি কথা বতৰা পাতি ভালদৰে ছিষ্টেমৰ মতে তেতিয়া আন্দোলন নকৰিলেও খেদিব পাৰিব, সেইটো মনোভাৱত মই কথাটো লিখিছিলোঁ। কিন্তু কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি বা বেয়া মনত ভাৱ এটা লৈ কৰা নাছিলোঁ। কমেণ্টটো কি বুজাব বিচাৰিছিলোঁ, যদি তাত মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই উত্তৰ দি ধুনীয়াকৈ বুজাই দিলোঁ। শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিলে সেই ঘৰত আহি, যিটো মই মনত বহুত দুখ পাইছোঁ। সদস্যসকলে টিয়ক আঞ্চলিকৰ মোক এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। মোক এতিয়া আহিছে, দম দিছে, দম দি বহিব কৈছে জোৰ জবৰদস্তিকে, মাৰিম কৈছে। তাৰপৰা ধৰি লওক এতিয়া দাঁত ভাঙিম কিবা কিবি কৈছে আৰু চৰিয়াই। তাৰপিছত মানে কি হয়, কোনোবা এজনক কৈছে গাড়ীৰ পৰা চাবুক আনগে, কাণত ধৰাবলৈ মানে কি হয় আঁঠু কৰাবলৈ বহুত কিবা কিবি মোক কৰিছে। তেতিয়া সেইটো কৰাৰ কাৰণে মই বহুত মনত দুখ পাইছোঁ আৰু মোৰ ঘৰৰ পৰিয়ালবৰ্গও মনত বহুত দুখ কষ্ট পাইছে। 4জন আহিছিলে, 3জন চিনাকিয়ে, কিন্তু ভালদৰে নামকেইটা নাজানো। এজনৰ জানো বাৰু, এজন দাদাই হয়। দাদাজনে বেয়া ব্যৱহাৰ কৰা নাই। এয়াই নেকি জাতীয় সংগঠনৰ আদৰ্শ? আহোম যুৱকজনৰ কমেণ্টৰ উত্তৰ দিব নোৱাৰা বীৰ লাচিত সেনাই আইন হাতত তুলিবলৈ ক'ত সাহস পালে? টিয়কৰ পৰা বিৰাজ বৰৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।